ভাল সময়ত ফুলাম গামোচা বা চেলেং পিন্ধিবলৈ বৰ নেগেৰাত মাৰিৰে টুকুৰিয়াবলৈ ঢোলটো কান্ধত লৈ অসমীয়াক আৱেগিক কৰি তুলিবলৈ বৰ ভালকৈ জানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভঙা ভঙা মাতেৰে অসমীয়া ভাষাতে খবৰ সোধে উজনি অসমবাসীৰ উজ্জয়িনীৰ ৰাইজ কেনে আছে আপোনালোকলৈ মোৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা যাচিছোঁ অগ্নিযুগৰ ফিৰিঙতি মই আওৰাই নতুন অসম গঢ়াৰ সংকল্প লৈছিল নৰেন্দ্ৰ মোদীয়ে অগ্নিযুগৰ ফিৰিংগতি মই নতুন ভাৰত গঢ়িম সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম ক'ত হেৰাল মোদীৰ এ ফৰ আছামৰ ফৰ্মুলাৰ ভাষণ বাজি আৰু এ ফৰ আছাম ভাল ভাল সময়ত যেনে ধৰি লওক বিহুৰ বিশ্ব ৰেকৰ্ডৰ সময়ত জুমৈ বিনন্দিনী প্ৰদৰ্শনৰ সময়ত বাগুৰুম্বাৰ অভিলেখৰ সময়ত অসমলৈ আহিবলৈ আগৰণুৱা তথা ঠেং দাঙি থাকে ভঙা ভঙা অসমীয়াত খবৰ সুধি ভাষণবাজি ঠিকেই কৰে নৰেন্দ্ৰ মোদীয়ে আৰু বানত ককবকাই ফুৰা উজনি অসমৰ অসমীয়াৰ আপদ বিপদৰ সময়ত ফ্লাইট হেলিকপ্টাৰ উৰাই অসমলৈ আহিবলৈ তেলৰ অভাৱ হয় নৰেন্দ্ৰ মোদীৰ প্ৰশ্ন হয় উৎসৱ পাৰ্বণৰ আনন্দ আৰু ভোটৰ ৰাজনীতিৰ সময়ত উঠলি উঠা সেই আৱেগ অসমৰ বিপদৰ সময়ত কলৈ যায় নৰেন্দ্ৰ মোদীৰ এসময়ত মৌন PM বুলি স্বীকৃতি লাভ কৰা মৌনমোহন বুলি হহাজন বান পৰিস্থিতিৰ বুজ ল'বলৈ কেইবাবাৰো অসমলৈ আহিছিল আৰু ককৰথনাৰ সন্মুখীন হ'লেও হেলিকপ্টাৰেৰে আহিও বানপানীৰ ক্ষয় ক্ষতি পৰ্যবেক্ষণ কৰিছিল একেদৰে মণিপুৰৰ বিপদৰ সময়ত নৰেন্দ্ৰ মোদী একেৰাহে ৭৯ দিন মৌন হৈ আছিল আৰু মণিপুৰ জ্বলি থকাৰ সময়ত তেওঁ মণিপুৰলৈ পিঠি দিছিল কিন্তু প্ৰধানমন্ত্ৰী মনমোহন সিঙে ২০১২ চনৰ ২৮ জুলাইৰ দিনটোত কোকৰাঝাৰ জিলাৰ হিংসাত্মক পৰিস্থিতিত আক্ৰান্তক সাক্ষাৎ কৰি সাহায্য শিবিৰত থকা সকলৰ অভাৱ অভিযোগৰ বুজ লৈছিল এতিয়া ৰাইজে ভাবক আৰু চিন্তা কৰক এই কথাটো আনন্দৰ উৎসৱত অসমলৈ দৌৰি অহা মোদীয়ে বানত ককবকাই থকা ৰাইজৰ বুজ ল'বলৈ নাহে বুলি এতিয়া তীব্ৰ ক্ষোভ প্ৰকাশ পাইছে সচেতন মহলত এসময়ত নৰেন্দ্ৰ মোদী আৰু বিজেপিয়ে মৌন প্ৰধানমন্ত্ৰী বুলি তীব্ৰ উপহাস কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ডক্টৰ মনমোহন সিঙৰ ভূমিকালৈ মনত পেলাইছে এতিয়া বহুতে সমালোচনা বা ককৰথনাৰ সন্মুখীন হৈও ডক্টৰ মনমোহন সিঙে অসমৰ বান পৰিস্থিতিৰ পোনপটীয়া নিৰীক্ষণৰ বাবে ২০০৪ চনত আৰু ২০১২ চনত হেলিকপ্টাৰ লৈ পেলাই অসমৰ বান পৰ্যবেক্ষণৰ লগতে সৰজমিন তদন্ত কৰিছিল আৰু তদন্ত কৰি পেলাই সংবাদমেল সম্বোধন কৰিছিল কিন্তু অসমৰ প্ৰলয়ংকাৰী বানত এতিয়ালৈকে প্ৰায় ৭৫ গৰাকী অসমীয়াই প্ৰাণ হেৰুওৱাৰ পাছতো মোদী শ্বাহৰ অসমলৈ আহি পেলাই খবৰ ল'বলৈ সময়ৰ অভাৱ কিয় ভাল ভাল মুহূৰ্তবিলাক বা নিৰ্বাচনৰ প্ৰচাৰৰ পূৰ্বে এমাহতে দেখোন ২-৩-৪বাৰকৈ অসমলৈ অহাৰ ৰেকৰ্ড আছে নৰেন্দ্ৰ মোদীৰ লগতে অমিত শ্বাহৰ কিন্তু এতিয়া বিপদত ককবকাই আছে কিমান এক নৰসংহাৰ বানে নৰসংহাৰৰ সৃষ্টি কৰিলে এতিয়া কেৱল এটা টুইট কৰি বা ফোন যোগে খবৰ লৈয়ে এতিয়া ক্ষান্ত আছে আৰু কেন্দ্ৰৰ পৰাও এতিয়ালৈকে ১ টকাও দিয়া নাই বুলি আমি গম পাইছোঁ ধন্যবাদ।